ধন্যবাদ। আপোনালোকৰ জৰিয়তে সমগ্ৰ বকো অঞ্চলবাসী ৰাইজ তথা বকো ছয়গাঁও সমষ্টিৰ সমূহ ৰাইজকো আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নৱবৰ্ষই যেন সকলোৰে জীৱনলৈকে আনন্দ কঢ়িয়াই আনে আৰু সকলোৰে যি সংকল্প আছে এই সংকল্পসমূহ যেন সিদ্ধিলৈকে হয় তাৰ কামনা কৰিছোঁ। আৰু এই বছৰত যেন তেওঁলোকে যিখিনি ভাবি আছে কামখিনি কৰিব সকলোৱে কৰক। আৰু আপোনালোকৰ জৰিয়তে আপোনালোকৰ সমূহ যি বিষয় আছে আপোনাৰ চেনেলৰ সকলোকে আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, বকো ছয়গাঁও সমষ্টি যেতিয়া নৱগঠিত হৈছে, নতুনকৈ হৈছে, নতুন উদ্যমেৰে নতুন লক্ষ্যৰে এই বকো ছয়গাঁও সমষ্টিৰ উন্নতিৰ ক্ষেত্ৰত সকলোৱে একেলগে আমি চিন্তা কৰিব লাগিব। সেইকাৰণে আমি সমষ্টি আমাৰ দায়িত্ব, আমাৰ সকলোৱে নিজৰ নিজৰ সমষ্টি যদি আমাৰ সমষ্টি আমাৰ দায়িত্ব হিচাপে কয় নিশ্চয়কৈ বকো ছয়গাঁও সমষ্টিও উন্নতি হ'ব। আৰু যিহেতু নতুনকৈ আমাৰ গঠিত হৈছে, সুন্দৰ এক পৰিৱেশ আছে, সেই পৰিৱেশৰ মাজেদি সুন্দৰ পৰিৱেশ আৰু সুন্দৰ বাতাবৰণেৰে যেন আমি এই সমষ্টিটো উন্নতি কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে পৰা আমি সহায় সহযোগ আমি কামনা কৰিছোঁ। আৰু লগতে সকলোকে পুনৰ এই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।